100 ফেন্সি বজাৰত আছে চিয়ৰ এই ৱাটাৰফল অভিমুখে যেটো ৱাটাৰ না 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 সিহঁতক বাৰে বাৰে মানা কৰিছো এইটো ল'ব নালাগে এই চাওকচোন সিদ্ধি বিনা তেৰাকেৰা এই ৰৈতে আহি উপস্থিত এও সাফা কৰিছো আৰু এইটো চুলাটো লৈছে মাজৰখিনি পাহাৰখনে পৰি থাকিলে পানীটো ভাল লাগিলে নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ আন এটি ভিডিঅলৈ আৰু এতিয়া ৰাতিপুৱাৰ 5:30 হৈছে আৰু আজি আমি যাবলৈ ওলাইছো অকমান মেঘালয়লৈ বুলি আৰু গৰমৰ দিন পৰাৰ পৰা কতো তেনেকে ফুৰিব যোৱা হোৱা নাই আজি অকমান উলাই যাও বুলি ভাবিছো আৰু পংকজ দা কৰণ ধ্ৰুব আমি গুটেই কেটা উলাইছো কোন গৈছে গুৱাহাটী লৈকে আৰু এজনী আহিব কৃষ্ণা কানিব কানে গৈছে দুজন আৰু ইয়াতে পংকজ দা আৰু কৰণহতৰ কানে মই ইয়াতে ৰখি আছো আমি গৈ পেলাই জুৰাবাটত লগ হম আৰু তাৰ পৰা একেলগে উলাই যাম আৰু ভিডিও এটাও ষ্টাৰ্ট কৰিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু ভিডিওটো শেষলৈকে চাই ৰাতিপুৱাৰ কলেজ গেটৰ পৰিবেশ আৰু এই পিনে ৰখি আছো পংকজ দা কৰণহতক আহি পোৱা নাই 2000 years later লেতেৰা কেৰা এই ৰৈতে আহি উপস্থিত এও সাফা কৰিছো আৰু এইটো চুলাটো লৈছে এন্ড বলে মেগি বনাই খাব আৰু আমি গাড়ী চেঞ্জ কৰিব লগা হ'ল বাৰু কলেজ গেটতে গম পালো গাড়ীখন অকমান প্ৰবলেম হৈছিলে অৱশেষত মোৰ গাড়ীখন ল'ব লগা হ'ল আৰু এইপিনে পংকজ দা আছে বল্লভ আছে আৰু কৰণ এতিয়াও আহি পোৱাই নাই কৰণৰ কাৰণে ৰখি আছো কি কৰি আছিলি হা ভিতৰত মই মোবাইল চুই ললো মানে সংকালা গুটে যাইতে মোৰ তাতে না ও মাই গড নহয় মেইন কাৰণটো নকয় তুমি পৰা উঠা নাই তই বেটা উঠিছো চাই তই ফোন কৰতে দুটা আগত উঠিছো মই মোৰ ফোনটা ৰিচিভ কৰা পংকজ দা কৰিছে বাই বাই কলেজ গেট আহি যাম বাৰু গডলি লৈকে সে ই গান লগাব লাগিব না কৰণ লাগাবৰ গান কি বলে তুমি এইটো লগাবি ভাল লাগিব আৰু আৰম্ভ হৈ গল যুদ্ধ গান লগাবৰ কাৰণে ৰেডি হৈছে কি ওকে আহি আছে ওকে আহি যাব তনে মাজত বল্লভক চেপ্তা নকৰবি ট্ৰান্সফাৰ কিয় কৰিছে a few moments later কি বেছ দিও মানুহ তই দিও যদি মানুহ দে এলা বস্তু নে দিব মানুহ নাথাই বলে অভদ্ৰ কেনে এই বিলাকে যেনে কৃষ্ণ আহিছে ধ্ৰুব আছে हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ সিলিন্ডাৰটো গুন্ধাইছে নালাগে থৈ যা নালাগে যা আৰে এসি চলাইছিলো ইমান গুন্ধাইছে এনে টাইমটো হেবাক কৰিব লাগে যা হংগিলি যাব যা কোত আৰু দা লৈ যাম বুলি কও ওচৰ হ'ব এইটোৱে গুটে খনি লগাইছে এইটো মই আনিব মানা কৰিছিলো কালি সিহঁতক বাৰে বাৰে মানা কৰিছো এইটো ল'ব নালাগে এই চাওকচোন সিদ্ধি বিনায়কত হ'ব গৈছে সিলিন্ডাৰ ইমান গুন্ধাইছে সিলিন্ডাৰটো আমি ওয়াকি টকি লৈ লৈছো কাৰণ আমাৰ দুখন গাড়ী যিহেতু কথা মানে পাতি পাতি যোৱাটো জৰুৰী সেইকাৰণে আমি লৈ লৈছো ঐ তহঁতে কিমান আহি পালি ঐ তেল আগত এইবিলাক লৈ লৈছো আৰু আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে পুৰা কানা না 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 এই খবর কি বাতা ইহঁতে সৰু চিলিণ্ডাৰ আৰু কেৰাহী লৈ আহিছিলে এতিয়া আমি খালি কেৰাহীটো লৈ গৈ আছো চিলিণ্ডাৰ থব লগা হ'ল এইকেইটা চাওক আমাৰ এইকেইটা আগত যে আছে ৱাকি টকিটো কথা পাতি পাতি ইমান বেছি হাঁহি আছে ন ইহঁতে আৰু মোৰ গাড়ীখন প্ৰথমবাৰ মেঘালয় লৈ আহিছো কি বা অৱস্থা হয় ঠিক নাই আৰু এই বেম্বো গেটখনে মানে জ্বালা দিয়ে গম পাইছে নে ও আজি ধুনীয়া বতৰ যেন লাগিছে কিন্তু এতিয়া ৰাতিপুৱা যেহেতু কেইটা বাজিছে চাওক 6:23 হৈছে মাত্ৰ ৰ'দ চ'দ নিদিলে হ'ল আৰু এনেকুৱা ধুনীয়া বতৰ হৈ থাকিলে ভাল লাগিব কিন্তু এতিয়া 6:23 হৈছে ওই পাহাৰ চাওক না কেনেকে খৰিছে এইবোৰ দেখিলে ভয় লাগে আমারে নাও ए रहा नहीं जाता দাদা ফোন কৰি দিম যি মৰমত কৈছে কৰনে অভাৰে নাও কি টকি জান মাৰি দিছো
আমি আহি পাই গ'লো নংপু আৰু আমাৰ পংকজ দাৰ এটাই চিন্তা চাহৰ দোকান ক'ত পাব কিন্তু আজি চব বন্ধ ফাইনেলি আমি হে ভগৱান ফাইনেলি আমি চাহৰ দোকান পালো বুলি ক'ব খুজিছিলো কিন্তু চাহ নাই বুলি কৈ দিছে পংকজ দা দুখিত অধিকৈ আনাক চাব দিছো ত চাহ দোকান আছে কে গুগলত চাহ দোকান যা গুগলত চাচোন ফাইনেলি আমি এখন চাহৰ দোকান পাইছো চাহৰ পিয়াছা কেইটা ক'ত গ'ল আমাৰ মেইন চাহৰ খুৱাটো হৈছে আমাৰ পংকজ দাই পুৰা একদম যাই পেলাই চাহৰ অৰ্ডাৰ দিব ৰখি আছে চশমাযোৰ নগ'লে মুঠতে কাম মুচি গুচি আহিলে দেখোন এইটো ৱাকি টকি লৈ আহিছে যে তোক কি কণ্ট্ৰাক্ট চাং মাই মাতিছে নেকি ডাইৰেক্ট তেখেতক আনিব গৈছিলে ক'ত আছিলে আপুনি যা আমি চাহ তাহ খাই ওলাই আহিলো আৰু চাহৰ টেষ্টটো একেবাৰে বেয়া আছে আমাৰ এইজনীৰো প্ৰথম মেঘালয় যাত্ৰা এই টোপনিয়ে মাৰি আছে চাচোন কৰণ শুয়ে আছে উঠা মাইনা উঠা প্ৰথমবাৰ মেঘালয় আহিছা উঠা মাইনা উঠা ধুনীয়া লাগিছে দেই বৰা পানী আহি পালো আমি মানুহবিলাকে ফটো উঠি আছে ৰখি ৰখি আৰু যেটো কথাৰ ভয় কৰি আছিলো সেইটোৱে হল দিয়ক আমিও এয়া জাম পাই গলো বঢ়িয়াকে পুৰা জাম লাগি আছে এতিয়া এই জামটো কেতিয়ালৈকে ক্লিয়াৰ হয় আৰু বা মোৰ মুখখনত কিবা যাদু আছে নেকি মই কৈ দিয়াৰ লগে লগে জামটো ক্লিয়াৰ হৈ গ'লচোন ও মাই গড বেছি জাম পাম বুলি ভাবি আছিলো আমি জামত 1 মিনিটো ৰখিব লগা হোৱা নাই ভাগ্য ভাল আজি ফাইনেলি কিনকিনিয়া বৰষুণ এজাক পাই গলো আমি বৰষুণতে দেহাত তিতিলে ভাল লাগিব মনত চলা চলি নুমাব মনত চলা চুই আৰু চলিব আমাক সাউন্ড সিস্টেম নালাগে সিঙ্গার আছে আমাৰ আৰু এতিয়া বাজিছে 9টা বাজিছে আমি চেৰাপুঞ্জি গৈ পোৱা নাই পাম আৰু চেৰাপুঞ্জি গৈ অকমান ৰাস্তাতে ৰখিছো এইখিনিতে আৰু ইমান ধুনীয়া ধুনীয়া কিনকিনিয়া বৰষুণ দি আছে ভাল লাগি গৈছে পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ চশমা যদি পিন্ধিলে ভাল লাগিলে হয় দে ও বা কি বনাইছো এইটো আতৰি দিয়ক আৰু আমি চেৰাপুঞ্জি পোৱাৰ আগতে বৰষুণত তিতি অকমান ফটো উঠি ললো ইমান বেছি ভাল লাগিছে নহয় মজা লাগি গৈছে এতিয়া ডাইৰেক্ট ৱাটাৰফললৈকে গৈ থাকো আৰু আমি এবাৰ ইকো পাৰ্ক সোমোৱাৰ কথা আছে ইকো পাৰ্কত সোমাম চাগে এবাৰ এই পিনে চাকুৰা কিনকিনিয়া বৰষুণ 2000 years later আৰু গাড়ীত পুৰা টোপনি আহি গৈছিল আমি 7 সিস্টাৰ ৱাটাৰফল পাৰ হৈ আহিলো ইয়া ভিউ পইণ্ট এটাত ৰৈছো আৰু এই ইহঁতে বাংলাদেশ চাই আছে চাওক পুৰা এই ইয়াতে তই বহিছ ডাইৰেক্ট বাংলাদেশত পৰিবি কিন্তু ওই জায়গা দেরমা বাংলাদেশ ডাইৰেক্ট বাংলাদেশত যাব কি কবি বাংলাদেশ কেনেকুৱা লাগিছে বানপানী হৈছে দেখোন পানী চাওক পানী হৈ গৈছে বাংলাদেশত পানীয়ে পানী ক'ত উঠি আছে এইটো লগ পালি জাপ মাৰি দে তাতে পানী হৈছে হাতৰ ইয়াতে এটা ভিউ পইণ্ট আছিল অকণমান আমি ফটো উঠিলো বঢ়িয়াকে টোপনি ভাৱ এতিয়া আগলৈকে যাওঁ ৱাটাৰফলটোলৈকে যাওঁ তালৈকে অকণমান চাব দে চাব ৱাটাৰফল আছে আগত এটা ধুনীয়া এতিয়া আমি গৈ আছো সেই ৱাটাৰফল অভিমুখে যিটো ৱাটাৰফলৰ আমি নাম নাজানো কিন্তু বহুত বেছি ধুনীয়া ৰাস্তাৰে এনেকে পানীটো আহি পাহাৰৰ পৰা পানী নামি আহি ৰাস্তাৰে এনেকে পাৰ হৈ যাব আৰু এইটো সাইডে আছে বাংলাদেশ চলো বতৰটো মানে বহুত মেঘ হৈ আছিল ন ডাৱৰীয়া হৈ আছিল এতিয়া ধুনীয়া হৈ গ'ল ফৰকাল হৈ গ'ল বতৰ এই
এইটো আহি পালো চাওক ৱাটাৰফলটো পালোৱে আৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ বা মানুহৰ ভিৰ চাওক ৱাটাৰফল চাবৰ কাৰণে নামটো পাই গলো কিনড্ৰেম ফলছ ভিউ ইয়াতে বৰ্ড লগোৱা আছে বাপৰে ইয়াতে কি মানুহ ইমান মানুহ ইয়াতে মানুহ চাওক না আমি ক'ত আমাৰ টেকেৰিয়াতে ভাল আছিলে বোলে ইমান মানুহ কিন্তু গোটেই মাজৰ এইখিনি পাহাৰখনে পৰি থাকিলে পানীটো ভাল লাগিলে আছে ৰ'ব দেখুৱাই আছো আছে আমাৰ ওপৰত আছে ইমান বেছি মানুহ ইয়াতে চাওকচোন পিনে দোকানত আহিছো কিবা এটা খাওঁ ৰ'ব 2000 years later আৰু আমি আহি এতিয়া ৰখিছো 7 সিষ্টাৰ ৱাটাৰফল আৰু মানুহৰ ভিৰ ইমান বেছি সেইকাৰণে সানডে আহিবৰ কাৰণে টানে লাগে ইমান বেছি মানুহ গাড়ীখন যে ৰখাব পাৰিছো কিবাকে ইমান ধুনীয়া ধুনীয়া বেগ আছে চাওক এইবিলাক ये कितने का है ये सर इसका 1000 और ये वाला 900 लेकिन कम करेगा थोड़ा कम करेगा 900 धुनिया লাগিছে না বেগ আছে ইয়াতে মজা লাগিছে সব আৰু এটা মোৰ ভাল লাগিছে এইবিলাকৰ দামবিলাক কৈছে 900 এইটো ভাল লাগিছে না এইটো না এইটো ভাল লাগিছে এইটো ধুনীয়া লাগিছে ন এইটো কিমান লাগিছে চব এতিয়া খাবৰ কাৰণে বহি আছে কিন্তু আমাৰ এইটো বাদৌ এই কং বিলাকক অৰ্ডাৰ কৰিছে বাদৈ বাদৌ ভাল বাদৌ ভাল বাদৌ বোলে দাদা মানে কং মানে বাইদেউ বাদৌ মানে দাদা এতিয়া 10 মিনিট বহিলো 2 মিনিটত মেগী হয় বুলি কয় 10 মিনিট বহিলো এতিয়ালৈকে আৰু কিমান মিনিট এইখিনি পৰা এইখিনি মোৰ মতে লাগিছে মানে আমি যেহেতু আপোনালোকে দেখিছিলে সিলিন্ডাৰ আমি এটা লৈছো আইবা ধুনীয়াকে মাংস কাটি আছিল এটা বন্ধ ওলাবে আমি থৈ আহিলো সেইকাৰণে মানে আমাৰ কৰোণতে অলপ অকল কেৰাহীটো বনোৱা হৈ গ'ল কিমান টাইম লাগে মাংস এতিয়া মানে আমি খোৱা বস্তু কাৰণে ৰখি থাকিব লগা আছে এইবাৰ আমি দাৰ্জিলিং যাম ন দাৰ্জিলিং গলে কি কৰিবি দাৰ্জিলিং গলে গেছ লৈ যাম মুটেখিনি এবাৰ গেছটো বনাই খাবা এবাৰ গেছটো ঠিক কৰিলে মানে গুণা নলাই দাৰ্জিলিঙলৈকে হি সিলিন্ডাৰ উঠাই যাব আছে মেগী এক থালি মেগী আনছেছোন আমাৰ কাৰণে খান্দে নাহিব দেই বাপৰে বাপ গৰম যেনেকুৱা তাকে মোৰ খন্দে হৈছে তেৰি গুৱাহাটী কিবা ফেন্সি বজাৰত থকা নিচিনা লাগিছে গৰমটো ये बड़ी अच्छी बात कही आप 100 रुपया प्लेट যেহেতু আমাৰ কৰোণে এটা বিজনেছ ডিলৰ কাৰণে আহিছিলে সেই কামটো কৰি আছে मैगी 100 रुपया प्लेट কৰোণে সিনেমা দোকান খুলছিল 100 रुपया 100 ফেন্সি বজাৰত আছে সিওৰ 100 ই উঠাব পাৰে না मैगी सेफर काम নাই ए तो की ना जानो नहीं की तू क्या गुंडा बनेगा रे तू प्लेट है ना कोई चलता क्या व्यापारी बनेगा रे तू नुठा मासुर पे हेलो जल्दी क्या गुंडा बनेगा रे तू আমি মেগী খাবলৈ লৈছো এইবিলাক সব খাই আছে মই খাইছো এনে ৰব খাও দিওক আৰু মেগী খালো দিওক একদম সোৱাদ না কেনেকুৱা লাগিছে
এতিয়া অকণমান ৱাটাৰফলৰ ভিউটো দেখাওঁ এই পিনে চাওক ৰাখিবলৈ জেগা নাই চাইছেনে চানডে একদম আহিবই নালাগে পাৰিলে ইমান মানুহ এয়া আমাৰ ভাত আহি গ'ল দুটা কণীৰ সৈতে আমাৰ ভাত আহি গ'ল ভাল লাগিছে না দুটা কণী যে পাইছো আজিলৈকে এক থালিত দুটা কণী পাইছো এইয়া চাওক দুটা কণী চবৰে কৰণ আজিলৈকে এক থালিত দুটা কণী খাই পাইছো আৰু ইয়াতে ভাত খাব সোমাইছিলো ভাত খাব সোমাই লৈ ললো ছাতি তৰোৱাল না ছাতি এইটো তৰোৱাল নহয় এইটো ছাতি হয় মানে মোৰ মানুহটোৰ লগত মিলিছে আৰু ছাতিটো এইটো লৈ এইটো ঘূৰাই দিয়ে এতিয়া গম পালো ভালে হ'ল বেয়া ওলাইছিলে এইটো মানে এক্সচেঞ্জ কৰি লৈ আহিলো এতিয়া মোৰ মানুহটোৰ চাইজৰ লগত ছাতিটোৰ চাইজটো ঠিক আছে এতিয়াৰ পৰা পুৰবীয়ে পাণ দোকান দিব পাৰিব এতিয়াৰ পৰা পুৰবীয়ে পাণ দোকান দিব পাৰিব এখন এনেকৈ লগাই লয় টেবুলখনতে দিলে হ'ল পাণ দোকানখন হৈ যাব আৰু ছাতিৰ তলত যোনে সোমাব বিচাৰে 30 টকাকৈ ভাড়া আমি ভাত চাত খাই ল'লোঁ দিয়ক ইয়াতে এই দলংখনৰ ওচৰতে আৰু এই ভিডিঅ'টো ইমানতে শেষ কৰি দিয়ক আৰু ইয়াৰ পাছত যদি ক'ৰবাত যোৱা হয় তেনেহ'লে বেলেগ এটা ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব আৰু যদি যোৱা নহয় তেনেহ'লেতো নায়েই আৰু এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল